আনবক্সিং হৈ গ'ল আৰু বক্সটো ইফালে দাদাই লৈছে 1000 SWX 3700 মডেলটো যেটো নেকি মিডিয়ামৰ হয় তো পাৰ পিস আপোনালোকে ইয়াতে MRP আছে 85915 চাব পাৰে আপোনালোকে তো ইফালে খুলি দিয়া আছে আৰু কাটিংটো চাব পাৰে এতিয়া যেটো নতুন মডেল বিলাকত এটো কাটিং আহি গৈছে তো এটো মানে এনেকা ঠিয়া কৰি মই কৈছনে আপোনালোক এনেকা ধুনিয়াকে এনেকে খাৰা কৰি বজাব পাৰিব একদম নটিছৰ ফাৰ্ষ্ট নতুন লৈছে মানে এন্টাৰপ্ৰাইজৰ প্ৰথম কাস্টমাৰ Hi guys, to ki khobar apnalokor welcome back to my YouTube channel Hatspal Vlogs. To guys mane khor pura ulai ahi Udalguri pame aru to video to adha pura banai asu mane aji hamne thai gome paise etu apnaloke mane aji apnalok khatarnak eta ahuzar base dekam bitu mane ahuzar nutun ahise model to apnalok koidu SWX 3700 model bitu ki medium hobo aru eta ami mane koman juice khabo kane rukhisu yate koman juice khai lo ifale ase Jumon bhai naki jo kene hoda na তো মানে আজি যেটো মই লো দেখাবৰ কাৰণে গৈছো এটো লব কোনো পায় তো যদি পাৰো আপোনালোক সাউন্ড টেষ্টৰ লগত দেখাম আৰু কিমান প্ৰাইস হয় কিনেকুৱা কি হয় নতুন মডেল তো আপোনালোকে গমে পায় যে আহুজাৰ মিডিয়াম স্পিকাৰ আহিছিল 1800 ওয়াটৰ তো বক্স আহা নাছিল মানে বক্সৰ সৈতে আহা নাছিল এতিয়া মানে গুটেখিনি কোম্পানী ফিটিং আহি গৈছে একদম খাটানাক বেষ্ট কব গলে তো এতিয়া গৈছো তাকে দেখাবৰ কাৰণে যদি মানে সোনকালে গৈ পাও তেতিয়ালে আনবক্সিংও দেখাব পাৰিম আপোনালোকক আৰু কি এম্প্লিফায়াৰ লগত বজাব এটো গুটেখিনি কব চেষ্টা কৰিম আপোনালোকক তো এতিয়া অকমান জুস খাবৰ কাৰণে ৰখিছো মানে আমি এইখিনি কি গাঁৱৰ জায়গাটো কি কয় ডগৰ মুখাচক তো এইখিনি পালোহি আমি এতিয়া মানে পামে আৰু ইয়াৰ বেছি দূৰ নাই তো বহুতে সুধি আছিল তো নতুন আহুজাৰ লো এতিয়া আহিব বা লো বেছৰ ভিডিও লাগে বুলি তো আজি ফাইনালি আপোনালোকক দেখাবৰ কাৰণে কৈছো এইটো মানে খাটাৰনাক বেছ তো এনেকুৱা মই বৰ্তমান ইউটিউবৰ হিটো বেছৰ পৰা ভিডিও দেখা নাই তো চাগে মই ফাৰ্ষ্ট বনাম তো ভাল লাগিছে কৈছো এতিয়া দেখাম আপোনালোকক আৰু আপোনালোকে মানে মৰম দিছে কাৰণে আজি ইমান কিনি মানে কি ভিডিওটো বনাব পাৰিছো তো গৈলো এতিয়া দেখাম আপোনালোকক তো বলো গাইস আৰু গাইস এতিয়া মই আহি পালো উডালগুৰি পিংগুদাৰ ঘৰত তো এতিয়া মানে মই আহিব অকমান লেট হৈ গ'ল বাৰু ইফালে আনবক্সিং হৈ গ'ল আৰু বক্সটো ইফালে দাদাই লৈছে তো ইফালে পিংগুদা আছে লগতে আমাৰ ইফালে সুমিৰন ভাই অলপ জলদিকে খুলি দিলে আৰু আনবক্সিং নাকি হা মই মানে অকমান ৰখব দিছিলো তো মোৰে আহি পোৱা দিন হৈ গ'ল মানে আমাৰ ফালে বহুত বৰষুণ দিছিল ইফালে মানে দিয়া নাই ইফালেটো দিয়া নাছিল বৰষুণ না তো আমাৰ ফালে মানে বহুত জোৰে বৰষুণ দিছিল সেইকাৰণে মানে আহোতে অকমান লেট হৈ গ'ল তো এইটোৱে হল মডেলটো চাব পাৰে আপোনালোকে আহুজাৰ SWX 3700 মডেলটো যেটো নেকি মিডিয়ামৰ হয় আৰু ইয়াৰ প্ৰগ্ৰাম পাৱাৰ চাব পাৰে আপোনালোকে 7200 আৰু ইয়াৰ চাব পাৰে আপোনালোকে ফ্ৰিকুৱেন্সি আছে ইয়াৰ 35 ৰ পৰা 250 হাৰ্টজ চাব পাৰে আপোনালোকে আৰু মেক্স ৰেট SPL থাকিব আপোনালোকৰ 137 dB আৰু ইয়াৰ 4 হোমছ হ'ব এটো আপোনালোকে চাব পাৰে দুটা ধুনিয়াকে খুলি থৈ দি আছে আৰু ইয়াৰ গ্ৰিলখনৰ লুকটো চাব পাৰে তো ইয়াৰ স্পিকাৰটো ফ্ৰন্ট নহয় ৰিভাৰ্ব ন মানে ৰিভাৰ্স আছে আৰু মানে ভিতৰৰ ফালে মানে স্পিকাৰটো এনেকা নহয় অলপ ভিতৰৰ ফালে আৰু ইফালে ইয়াত সবচে ইম্পৰ্টেন্ট চাব পাৰে আপোনালোকে মানে লোগো চেঞ্জ কৰি দিয়া হৈছে তো আগতেটো লোগোটো ইয়াত আছিল মাজত তো এতিয়া মানে ইয়াত সাইডত কৰি দিয়া গৈছে আৰু তাৰ কাৰণে এটা লুকটো মানে অলপ ভাল লাগিছে মানে এতিয়া আৰু এটো মানে ঠিয়া কৰি ধুনিয়াকে বজাব পাৰিব ইফালে বা এটো সাইড কৰি ঠিয়া কৰি তো চাব পাৰে ইফালে খুটি দিয়া আছে তো এটো চাব পাৰে আপোনালোকে তো ইফালে খুটি দিয়া আছে আৰু কাটিংটো চাব পাৰে এতিয়া যেটো নতুন মডেল বিলাকত এটো কাটিং আহি গৈছে তো এটো মানে এনেকা ঠিয়া কৰি মই কৈছনে আপোনালোক এনেকা ধুনিয়াকে এনেকে খাৰা কৰি বজাব পাৰিব ইয়াৰ পৰা টপ দিয়ে বা লাইনেৰে দি মজা হ'ব ঠিয়া ছৰা হ'ব মজা তো আজিকালি লাইভ প্ৰগ্ৰাম বিলাকত বেছি ভাগে ঠিয়া কৰিয়ে বজায় মানে এনেকে ঘুমাই নথায় মানে এটো ঘুমাই থোৱা বুলি গলো মই বাগৰাই নথায় ঠিয়া কৰি বজায় তো ইফালে দাদা ললে দাদা ক'ৰ হয় আপুনি মই খাৰুবিটিয়াৰ ন তো ফাৰ্ষ্ট কাস্টমাৰ এটো মানে নতুন আহিছে আৰু না আছে কি কয় আহুজাৰ নটিছৰ প্ৰথম তো দাদা কংগ্ৰেচুলেশ্যন একদম নটিছৰ ফাৰ্ষ্ট নতুন লৈছে মানে এন্টাৰপ্ৰাইজৰ প্ৰথম কাস্টমাৰ তো গম পালে আপোনালোকে আৰু এতিয়া বাৰু অকমান প্ৰাইস লাগ কিনেকুৱা কি চলিছে কম আৰু এটো মানে একেট লক্ষণ আহাই নাই ন তো বক্সটো আহি গৈছে ফাৰ্ষ্ট একেট লক আহাই নাই তো এতিয়া আকৌ যেতিয়া আহিব তেতিয়াহে মানে একেট লক্ষণ আহিব তো ইফালে আকৌ এবাৰ ভালকে চালো আৰু ইয়াৰ মই বাৰু বেক সাইডটো ধুনিয়াকে দেখাম আপোনালোকক তো ইয়াৰ বেক সাইডৰ বৰ্ডখন চাব পাৰে তো বেক সাইডৰ বৰ্ডখন বাৰু বেলেগ বিলাকৰ নে কি কয় ডিজাইনটো সিম্পলে হয় আৰু মাজত দিয়া আছে চাব পাৰে আপোনালোকে মাজত দিয়া আছে আৰু ইফালে চাব পাৰে আপোনালোকে মই ইয়াৰ MRP টো দেখাইছো চাব পাৰে আপোনালোকে ইয়াত MRP আছে 85915 পাৰ পিস আৰু এটো চাগে ললে অকমান ডিসকাউন্ট বিলাক আহিব তো ইফালে চাব পাৰে আপোনালোকে তো মানে এটো মই আনবক্সিং কৰাত আহি নাপালো মানে মোৰ আহোতে অকমান লেট হৈ গ'ল তো হলেও ধুনিয়াকে দেখালো আপোনালোকক এটো চাব পাৰে তো আপোনালোকে যদি লম বুলি ভাবি আছে দুৰ্গা পূজাৰ যেটো আহিছে একদম ধামাকা কি কম আৰু আপোনালোক খাটাৰনাক বেষ্ট বৰ্তমান নহয় না দাদা আহুজাৰ নতুন স্পিকাৰ মিডিয়ামৰ বহুতে ভাল লাগিছে আৰু মই আশা কৰি আছিলো যে এনেকুৱা মানে হেভি ওয়াৰ্ডৰ আমাৰ আহুজাৰ এনেকুৱা বক্স নিউ ডাইমিয়াম স্পিকাৰ বক্স মই আগতে আমি কাস্টমাইজ কৰিছিলো
এতিয়া কিন্তু কোম্পানী নিজে এইটো মেনুফেকচাৰিং আহি গৈছে বহাগত যেহেতু আমি দেখাইছিলো এটা কাস্টমাইজ কৰা আশা কৰিছো এতিয়া বজাৰত বেলেগ কোম্পানীৰ তুলনাত আহুজা যেতিয়া এটা পাইছো মোক খুবেই ভাল লাগিছে ইয়াৰ বৰ্তমান দামটো যদি মই সুধিব যাওঁ মানে প্ৰাইচটো কিমান চলিছে বৰ্তমান এমআৰপিটো হ'ল পাৰ পিচ 85,915 আফটাৰ ডিছকাউণ্ট কৰি মোটামুটি আপোনাৰ 70,000 আহি যাব পাৰ পিচ 70,000 মানত আহিব তো চাব পাৰে আপোনালোকে মই ধুনীয়াকৈ আপোনালোকক প্ৰাইচটো কৈ দিলোঁ তো পাৰ পিচ আপোনালোকে ইয়াতে এমআৰপি আছে 85,915 70,000 মানত আহিব পাৰ পিচ তো আপোনালোকে ডাবল কেলকুলেট কৰি লওক আৰু যদি লাগে আহিব পাৰে আপোনালোকে ওদালগুৰি পিংকুদাৰ ওচৰত পাই যাব ন পিংকুদা তো এইফালে এতিয়া দাদা আছে আৰু দাদাৰ লগত দাদা আৰু এজন আছে মানে ল'ব আহিছিল গাড়ীত উঠাইছিলে গাড়ীৰ পৰা নমাই আকৌ মই ভিডিঅ' বনাইছোঁ আমি তো বেয়া নাপাব দেই ভিডিঅ'টো বনোৱাৰ কাৰণে মানে নমাই পেলাই অকণমান কষ্ট দিলোঁ মানে বহুত বেছি ৱেইট আছে দেই ৱেইটটো মানে কিমান আছে ইয়াৰ ৱেইটটো 102 নে 102 কিলো তো চাব পাৰে মানে 2100 মডেলতকৈ অকণমান পাতল হয় আৰু বক্সটো দীঘল আছে ভালেখিনিও চাব পাৰে আপোনালোকে আহুজাৰ মালটো এনে ভাল লাষ্টিং বেছি লং লাষ্টিং সেইকাৰণে ভাল লাগিছে আৰু এতিয়া গাইজ পিংকুদাৰ ঘৰৰ পৰা চিধা দোকানত আহিলোঁ আৰু দোকানত আহি মই এইফালে দেখা পালোঁ কেবিনেট JBL 725 চিৰিজৰ তো আপোনালোকক যদি লাগে আহিব পাৰে আৰু এইবিলাক কেবিনেট প্ৰায় 13,000 মানৰ পৰা ষ্টাৰ্ট হয় 16,000লৈকে তো লাগিলে আপোনালোকে ল'ব আহিব পাৰে আৰু এইফালে কভাৰো আছে ল'ৰো কভাৰ আছে টপৰো কভাৰ আছে আৰু যিহেতু মই আপোনালোকক আজি ল'টো দেখাই দিলোঁ যিটো নেকি বৰ্তমান আহুজাৰ হাইষ্ট পাৱাৰফুল ল' হয় যিটো নেকি মিডিয়াম স্পীকাৰৰ হয় আৰু একদম মানে কেবিনেটৰ সৈতে আহিছে মানে কোম্পানী ফিটিং যিহেতু এইটো স্পীকাৰটো ওলাইছিল বক্সটো বনোৱা নাছিল কেবিনেটটো বনোৱা নাছিল এতিয়া আহুজাই পুৰা কোম্পানী ফিটিং বনাই দিলে আৰু বহুত তাগৰা হয় তো ফিনিচিঙো মজা হয় বহুত হেভিও আছে কিন্তু বেছি মই ভাবিছিলোঁ অলপ পাতল হ'ব নেকি কিন্তু পাতলটো নহয় বাৰু অলপ বেছিয়ে ওজনটো 102 কেজি কিন্তু বাকীকেইটা বেচতকেইটো বাৰু পাতলে হয় আৰু সেইটো ল' বজাবৰ কাৰণে আপোনালোকে MT চিৰিজৰ এম্প্লিফায়াৰটো ল'ব পাৰে MT চিৰিজৰ এম্প্লিফায়াৰ আপোনালোকে মডেলটো মই কৈ দিওঁ আপোনালোকক MT চিৰিজৰ আপোনালোকে 2201 মডেল এম্প্লিফায়াৰটো ল'ব পাৰে আৰু এইটো এম্প্লিফায়াৰ চাগে 72 পৰা 75,000 ভিতৰত পাই যাব তো ইমানখিনি মই নাজানো বাৰু এপ্ৰক্স এটা কৈ দিছোঁ কমো হ'ব পাৰে ক'ৰবাত তো আপোনালোকে ল'ব পাৰে আৰু যদি ধৰি লওক আপোনালোকে ল'টো যদি ল'ম বুলি ভাবিছে যে কি এম্প্লিফায়াৰ লগত চলাব পাৰিম তেতিয়াহ'লে মই কোৱা এম্প্লিফায়াৰটো ল'ব পাৰে ধুনীয়াকৈ চলাব পাৰিব কাৰণ সেইটোত যদি আপোনালোকে চাব বিচাৰে চলোৱা ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে চাব পাৰে মই লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব পাৰে বহাগৰ এটা ভিডিঅ' বনাইছিলোঁ বনোৱা কাষ্টমাইজ কৰা তো সেইটো এম্প্লিফায়াৰত বজাইছিল মানে তো যদি লাগে আপোনালোকে ল'ব পাৰিব এম্প্লিফায়াৰটো আৰু যদি কেতিয়াবা আহুজাৰ আহি যায় বা ষ্টুডিয়াম মাষ্টাৰৰ আহি যায় এনেকুৱা পাৱাৰফুল এম্প্লিফায়াৰ যিটো নেকি নতুন ল'টো বজাব পৰা আহুজাৰ তো মই ধুনীয়াকৈ ভিডিঅ' বনাই দিম বাহিৰৰ ৰোড অকণমানো নাই গোমল হৈছে বতাহ দি আছে তো সেইকাৰণে ভাবিলোঁ সোনকালে যাওঁ ইয়াৰ পৰা ভিডিঅ'টো শেষ কৰোঁ ইয়াতে তো আৰু যিটো মানে মই আজি ভিডিঅ'টো বনালোঁ ইউটিউবত বৰ্তমান ভিডিঅ'টো নাই তো মানে ময়ে ফাৰ্ষ্ট বনাইছোঁ তাৰ কাৰণে অলপ ভালো লাগিছে তো কিন্তু আপোনালোকে মৰম আশীৰ্বাদ দি আছে কাৰণেহে ভিডিঅ'টো বনাব পাৰিছোঁ তো আপোনালোককো মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ আৰু বাৰ্থডে ভিডিঅ'ত মানে কি বাৰ্থডে দিনাখন 7 জুলাইত মই ভিডিঅ' এটা দিছিলোঁ তাতে বহুতে মানে মোক ৱেষ্ট কৰিছে সকলোকে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ আৰু মই সিদিনাখন গৈছিলোঁ গুৱাহাটীত নৱগ্ৰহ মন্দিৰত আৰু গৈ পেলাই বহুত ভাল লাগিল তো অকণমান পূজা চূজা কৰি আহিলোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো গাইছ বাই বাই